নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 14ৰ নতুন এটা অংক এই অংকত আমি শিকিম বীজগণিতীয় ৰাখি থকা পদক উপযুক্ত গোটত সজাই উৎপাদক বিশ্লেষণ কেতিয়াবা বীজগণিতীয় ৰাখি থকা পদসমূহক উপযুক্ত গোটত বা ক্ৰমত সজাই উৎপাদক বিশ্লেষণ কৰা হয় তাৰে এটা উদাহৰণ চাও আহা উদাহৰণ 7 ইয়াতে কি দি আছে ab plus ay plus xb plus xy উৎপাদক বিশ্লেষণ কৰা প্ৰথমতে ইয়াতে চোৱা ইয়াতে কি আছে ab মানে a into b আৰু ইয়াতে কি আছে ay মানে a into y এতিয়া a into b plus a into y plus xb মানে x into b plus xy মানে x into y এতিয়া ইয়াতে কি কমন আছে ইয়াতো a পূৰণ হৈ আছে আৰু এইটো পদটো a পূৰণ হৈ আছে গতিকে আমি a কমন লৈ কি থাকিলে ইয়াতে b ইয়াতে থাকিলে b plus y plus ইয়াতে কি আছে x এই দুটা পদতে কমন আছে গতিকে আমি x কমন লৈ কি লিখিব পাৰো b plus y এতিয়া চোৱা এতিয়া এইটো এটা পদ হল এইটো এটা পদ হল মানে এতিয়া ইয়াতে অকল দুটাই পদ আছে এই দুটা পদতে কি কোনটো কমন হৈ আছে ইয়াতো b plus y পূৰণ হৈ আছে আৰু ইয়াতো b plus y পূৰণ হৈ আছে গতিকে আমি কি লিখিব পাৰো b plus y কমন ললে কি থাকিব আমাৰ a plus x এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট উদাহৰণ 8 3xy plus 2y plus 3x plus 2 ৰ উৎপাদক বিশ্লেষণ কৰা ইয়াতো চোৱা এই দুটা পদত কি কমন হৈ আছে ইয়াতো y পূৰণ হৈ আছে ইয়াতো y পূৰণ হৈ আছে গতিকে আমি কি y টো কমন ললে কি থাকিব ইয়াতে 3x plus 2 plus ইয়াতে চোৱা এই দুটা পদত কিবা কমন আছে নেকি যেটো দুটা পদতে পূৰণ হৈ আছে নাই গতিকে ইয়াৰ আমি কি ক'ব পাৰো যে দুটা পদতে নিশ্চয়কৈ 1 পূৰণ হৈ আছে গতিকে আমি 1 টো কমন হিচাপে লম কি থাকিলে 3x plus 2 এতিয়া 3x plus 2 কমন লৈ কি থাকিলে y plus 1 আমি লিখিব পাৰো y plus 1 into 3x plus এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট ইয়াত 15xy আমি কেনেকৈ লিখিব পাৰো 3 into 5 into x into y minus 2 into 3 into x plus 5 into y into 1 minus 2 into 1 ইয়াতে কি কমন হৈ আছে ইয়াতে 3 কমন আছে আৰু x কমন আছে গতিকে আমি কি লিখিম 3 into x কি থাকিলে 5 into y minus 2 plus ইয়াতে কি কমন হৈ আছে 1 গতিকে আমি লিখিব পাৰো 5 into y minus 2 3x into 5y minus 2 plus 1 into 5y minus 2 equal to 5y minus 2 যদি আমি কমন লও কি থাকিলে 3x plus 1 আমি কেনেকৈ লিখিব পাৰো 3x plus 1 into 5y minus 2 গতিকে এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট আমি অভেদ ব্যৱহাৰ কৰি উৎপাদক বিশ্লেষণ কেনেকৈ কৰিব পাৰে এই বিষয়ে আলোচনা কৰিম এতিয়া চোৱা ইয়াতে আমাক এইবোৰ অভেদ আমি পূৰ্বৰ অধ্যায়ত পঢ়ি আহিছো a plus b whole square equal to a square plus 2ab plus b square a minus b whole square equal to a square minus 2ab plus b square a plus b into a minus b equal to a square minus b square
এই অভেদবোৰ ব্যৱহাৰ কৰিও আমি উৎপাদক বিশ্লেষণ কৰিব পাৰো তাৰ এটা উদাহৰণ চাওঁচোন উদাহৰণ 10 25x square minus 30x plus 9 উৎপাদক বিশ্লেষণ কৰা এতিয়া চোৱা 25x square ইয়াক আমি কেনেকৈ লিখিব পাৰো 5x whole square minus 30x ইয়াক কেনেকৈ লিখিম 2 into 5x into 3 plus 9 আমি কেনেকৈ লিখিব পাৰো 3 square ইয়াতে কোনটো অভেদ ব্যৱহাৰ হৈছে a square minus 2ab plus b square a minus b whole square গতিকে আমি ইয়াক কি লিখিব পাৰো 5x minus 3 whole square বা আমি কি লিখিব পাৰো 5x minus 3 into 5x minus 3 এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট উৎপাদক বিশ্লেষণ কৰা ইয়াতে কোনটো অভেদ ব্যৱহাৰ হ'ব ইয়াতে a square minus b square মানে a plus b into a minus b এই অভেদটো ব্যৱহাৰ হ'ব এতিয়া 9a square 9a square আমি কি লিখিব পাৰো 3a whole square minus 81 এতিয়া কি দুটা সংখ্যা পূৰণ কৰিলে 81 আহে মানে 9 into 9 কৰিলে 81 আহে গতিকে আমি ইয়াত কি লিখিব পাৰো 9 আৰু b square মানে b into b কৰিলে b square হয় গতিকে আমি কি লিখিলো 9b whole square গতিকে এটো কি আহিলে a square minus b square ওপৰত আহিলে গতিকে আমি কি লিখিব পাৰো a plus b into a minus b গতিকে 3a plus 9b into 3a minus 9 ইয়াতে চোৱা ইয়াতে 3a আৰু এইটো পদ আছে 9b ইয়াতে কিবা সংখ্যা কমন আছে নেকি ইয়াতে আমি 3 এটা কমন লব পাৰো কি থাকিলে ইয়াতে a থাকিলে আৰু ইয়াতে থাকিলে 3b ঠিক একেদৰে ইয়াত আমি 3 টো যদি কমন লও কি থাকিব a minus 3b 3 into 3 কৰিলে কি হল 9 into a plus 3b into a minus 3 গতিকে এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট উৎপাদক বিশ্লেষণ কৰা 16a to the power 4 minus 81 এতিয়া আমি 16 কেতিয়া পাও কি সংখ্যা আমি বৰ্গ কৰিলে 16 পাও আমি 4ক বৰ্গ কৰিলে 16 পাও গতিকে আমি 4 লিখিলো a to the power 4 a to the power 4 কেতিয়া পাও a square into a square কৰিলে গতিকে ইয়াতে আমি কি লিখিলো a square 4 into a square whole square minus 81 কেতিয়া পাও 9 into 9 কৰিলে আমি 81 পাও গতিকে আমি ইয়াত কি লিখিলো 81 ৰ ঠাইত লিখিলো 9 square এতিয়া চোৱা ইয়াতে কোনটো অভেদ ব্যৱহাৰ হ'ব a square minus b square equal to a plus b into a minus b এই অভেদটো ব্যৱহাৰ হ'ব গতিকে আমি কি লিখিব পাৰো 4a square minus 9 into 4a square plus 9 এতিয়া 4a square আমি কি লিখিব পাৰো 2a whole square minus 9 আমি কি লিখিব পাৰো 3 square 4a square plus 9 এতিয়া চোৱা এটো আকৌ কি হৈ গল a square minus b square ওপৰত আহি গল আকৌ আমি a square minus b square অভেদটো ব্যৱহাৰ কৰি কি লিখিব পাৰো 2a plus 3 into 2a minus 3 into 4a square plus 9 এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট উদাহৰণ 13 a square minus b square plus 2bc minus c square উৎপাদক বিশ্লেষণ কৰা ইয়াতে আমি
a square minus ব্ৰেকেটৰ ভিতৰত লিখিম b square যেহেতু কি আছে প্লাস এটো আছে মাইনাস এটো হৈ যাব মাইনাস 2bc আৰু এটো হৈ যাব প্লাস c square ইয়াতে চোৱা এটো কি হৈ গল b square minus 2 into b into c plus c square এটো আমাৰ কোনটো অভেদ হৈ গল a square minus 2ab plus b square equal to a minus b whole square এই অভেদটো হৈ গল গতিকে আমি কি লিখিব পাৰো a square minus b minus c whole square এতিয়া চোৱা এটো আকৌ কি হৈ গল a square minus b square অভেদটো ইয়াতে আমি ব্যৱহাৰ কৰিব পাৰো a square minus b square equal to a plus b into a minus b গতিকে a plus b minus c into a minus b minus c a plus b minus c into a minus b plus c এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট x square plus px plus qr হিৰ ৰাশিৰ উৎপাদক বিশ্লেষণ এতিয়া এটা উদাহৰণ চাওঁ উদাহৰণ 14 উৎপাদকত প্ৰকাশ কৰা x square plus 7x plus 12 ইয়াতে কি আছে 7x এটো আছে 12 আমি এনেকুৱা দুটা সংখ্যা বাছি উলিয়াব লাগিব যাৰ পূৰণফল হ'ব 12 আৰু যোগফল হ'ব 7 3 into 4 কৰিলে আমি পাও 12 আৰু 3 plus 4 কৰিলে আমি পাও 7 গতিকে আমি ইয়াতে কি লিখিম x square plus 3 plus 4 into x plus 12 x square plus 3x plus 4x plus এই দুটা পদত মি কি কমন আছে x কমন আছে x টু কমন ললে কি থাকিলে x plus plus এই দুটা পদত কি কমন আছে 4 কমন আছে 4 টু কমন ললে কি থাকিলে x plus 3 আৰু এটো এটা পদ হল এটো এটা পদ হল ইয়া এই দুটা পদত কি কমন আছে x plus 3 তো কমন ললে কি থাকিলে x plus 4 গতিকে এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট উদাহৰণ 15 উৎপাদকত প্ৰকাশ কৰা x square minus 5x plus 6 ইয়াতে কি আছে minus 5x আৰু এটো আছে 6 আমি এনেকুৱা দুটা সংখ্যা বাছি উলিয়াব লাগিব যাৰ পূৰণফল হ'ব 6 আৰু যোগফল হ'ব minus 5 minus 3 into minus 2 equal to 6 minus 3 plus minus 2 minus 3 minus 2 equal to minus 5 x square minus 3x minus 2x plus 6 এই দুটা পদত কি কমন আছে x x কমন ললে থাকিলে x minus 3 এটা minus 2 কমন এই দুটা পদৰ পৰা minus 2 কমন ললে কি থাকিলে x minus 3 এটো এটা পদ এটো এটা পদ এই দুটাত কি কমন আছে এতিয়া x minus 3 আমি x minus 3 কমন ললে কি থাকিব x minus 2 এটো হল ইয়াৰে উত্তৰ আজিৰ অংকত আমি একেটা প্ৰশ্ন সমাধান কৰিলো পৰৱৰ্তী অংকত আমি বাকি প্ৰশ্নবোৰ সমাধান কৰিম ধন্যবাদ